ইয়াতে কুৱেশ্যনটো কৈছে ইফ এন আৰ্টিকেল ইজ সোল্ড ফৰ 355 তাৰমানে চেলিং প্ৰাইচটো 355 দিছে দেয়াৰ ইজ এ লছ অফ 29%। যেতিয়া কোনো এটা যদি এটা সামগ্ৰী 355 355 টকাত বিক্ৰী কৰা হয় তেন্তে 29% লোকচান হয়। লোকচান হয় বুলি কৈছে 31% লাভ কৰিবলৈ ইয়াক কিমান মূল্যত বিক্ৰী কৰা হ'ব। তাৰমানে এইখিনি দামত এইখিনি 355 ৰুপিজত যেতিয়া আমি চেল কৰি দিওঁ তাৰমানে চেলিং প্ৰাইচটো যেতিয়া 355 হয় তেতিয়া আমাৰ লোকচান হৈ আছে 29। কিমান দামত আমি বেচিব লাগিব যাতে আমি 31%ৰ প্ৰফিট পাওঁ এইটো বিচাৰিছে কুৱেশ্যনত। 355 বুলি কৈছে চেলিং প্ৰাইচ। এতিয়া লছ হৈছে আৰু এবাৰ গেইনো হৈছে। ঠিক আছে, আমি এটা কাম কৰোঁ, আমি ইয়াতে এই কুৱেশ্যনটোত চেলিং প্ৰাইচটো 100 বুলি যদি ধৰি লওঁ লেট আমি কষ্ট প্ৰাইচটো 100 বুলি ধৰিলোঁ। এতিয়া আমি 31% প্ৰফিট কৰিব লাগে। অবভিয়াছলি আমি কষ্ট প্ৰাইচ যদি 100 হয় আমি কিমানত বেচিব লাগিব চেলিং প্ৰাইচ 131ত বেচিব লাগিব, তেতিয়াহে আমাৰ 31% প্ৰফিট হ'ব। তেতিয়াই আমাৰ 31% প্ৰফিট হ'ব। চ' এইটো এটা শ্বৰ্ট ট্ৰিক। আপুনি অপশ্যন চেক কৰিব, অপশ্যনবোৰ চেক কৰিব আপোনালোকে 505, 605, 655 আৰু 705। তো অবভিয়াছলি আমাৰ আনচাৰটো 655